বুজাব নোৱাৰোঁ ইমান দুখ আজি নাই ল'ৰাটো ভাষা নাই ক'বলৈ। ইয়াতে আহি আকৌ জুবিনদাক বিচাৰি পাম। জুবিনদাও নাই, বহাগ বিহু এতিয়া ক'ব গ'লে ফাংচন চাব যাব মন নাযায়, জুবিনদা যিহেতুকে নাই, এইখিনিয়ে আৰু। নমস্কাৰ, এই মোৰ টাইপৰ সময়ৰ লগতে বাটো কেইবাটাও প্ৰান্ত বৰুৱা ডাঙৰ খবৰ এণ্ডৰ খবৰবোৰ নিটো চাবৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ আৰু কমেণ্ট লিখি যাব #জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ সুঁৱৰি জনাই আৱেগিক হৈ পৰিল পামী বৰঠাকুৰে। পামী বৰঠাকুৰে কি কৈছে চাই থাকক আমাৰ সম্পূৰ্ণ প্ৰতিবেদন। পামী বৰঠাকুৰৰ মন্তব্য, গল্ডি সুঁৱৰি আৱেগিক হৈ পৰিল পামী বৰঠাকুৰে কি মন্তব্য কৰিলে চাই থাকক আমাৰ সম্পূৰ্ণ প্ৰতিবেদন। এনেই আমাৰ প্ৰতিটো বহাগত আজিৰ দিনটোত ঘৰখনত বহুত উলহ মালহ থাকে, কাৰণ 15 তাৰিখৰ পৰা সদায় প্ৰগ্ৰেম আৰম্ভ হয়। গতিকে দাদা বহু ব্যস্ত থাকে, কি পিন্ধিব কি নিপিন্ধিব, কেতিয়া প্ৰগ্ৰেম, আমি এইবোৰ কথা পাতোঁ। মই গুৱাহাটীত বেছিকেলি এটা প্ৰগ্ৰেম এটেণ্ড কৰোঁ সদায়, যিহেতু চাকৰি আছে, মই চব যাব নোৱাৰোঁ। কোনটোত যাম, দাদাই কয় অমুকত যাব নালাগে, বহুত মানুহ হয়, অমুকত যাবি, এনেকৈ সিয়ে ছাজেষ্ট কৰে, তাত যাবি, মানুহ কম, যাবলৈ সুবিধা। সেই বস্তুবিলাকৰ সলনি আজি আমি যোনটো পৰিস্থিতি আমি ফেচ কৰিছোঁ, এই পৰিস্থিতিৰ কাৰণে যোনকেইটা কালপ্ৰিট সেই কালপ্ৰিটকেইটাক মানে কোনো পধ্যে সাৰি যাব নালাগে আৰু মেক্সিমাম পচিবল পানিছমেণ্ট তেওঁলোকে পাব লাগে। আদালতক এভিডেঞ্চ লাগে, সেইমতে তেওঁলোকে জাষ্টিছটো কৰিব। কিন্তু আমাৰ মনত আমিতো দেখিছোঁ, বুজিছোঁ, তাৰ পৰা আমি গম পাইছোঁ কোন কোন হয়নে কালপ্ৰিট। গতিকে আমাৰ মনত আমি মনৰ পৰা তেওঁলোকক পানিছমেণ্ট দিয়াটোৱে আমি প্ৰাৰ্থনা কৰি আছোঁ, হয়নে। আৰু এটা কথা মানে মই ক'ব খোজোঁ যে ইমান দিনে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে, ৰাইজৰ যিকোনো প্ৰব্লেম বা যিকোনো সময় পৰিস্থিতিত সকলোতে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিলে। এইটো বহাগ য'ত আজিৰ পৰা আৰু জুবিন গাৰ্গক আমি নাপাওঁ, মই ভাবোঁ এতিয়াৰ পৰা ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক, সেইটো সংকল্প লওক সকলোৱে, হয়নে। চ' ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক আজিৰ পৰা, এতিয়াৰ পৰা, সেই সংকল্পটো খুব জৰুৰী। নহ'লে কিন্তু ন্যায় প্ৰতিষ্ঠা হ'বলৈও সেইটো জৰুৰী আৰু সমাজখন সুস্থভাৱে চলিবলৈও সেইটো জৰুৰী। গতিকে সেইটো সংকল্পবদ্ধ হোৱাটোৱে আমাৰ কাৰণে দৰকাৰ যে ৰাইজ এতিয়া জুবিন গাৰ্গৰ কণ্ঠ হওক। জুবিন গাৰ্গ নোহোৱাৰ কিমান দুখ সেয়া ভাষাৰে বুজাব নোৱাৰি। সোণাপুৰলৈ গৈ উপচি উঠিল আইতা। বহাগৰ বতৰত জুবিন ক্ষেত্ৰলৈ কণমানিৰ পৰা বৃদ্ধজনলৈকে বৈছে সোঁত। বুজাব নোৱাৰোঁ ইমান দুখ আজি নাই ল'ৰাটো ভাষা নাই ক'বলৈ। ইয়াতে আহি আকৌ জুবিনদাক বিচাৰি পাম। জুবিনদাও নাই, বহাগ বিহু এতিয়া ক'ব গ'লে ফাংচন চাব যাব মন নাযায়, জুবিনদা যিহেতুকে নাই, এইখিনিয়ে আৰু। ফাংচনবিলাকত দেখিছোঁ চকীবিলাক খালীয়ে হৈ আছে। খালীয়ে হয়, চবতে খালী হৈ আছে, সেই আৰু মনটো বহুত বেয়া লাগি আছে, জুবিনদা নাই। কেতিয়া আহিছে ইয়াতে? এই আধা ঘণ্টামান হ'ল আৰু। যেন তেওঁক ইয়াতে বিচাৰি পোৱা যাব নেকি, তেনেকুৱা এটা ভাৱৰ উদয় হৈছে। আছে জুবিনদা এতিয়াও আছে, অন্তৰ আত্মাত আছে নহয় জানো? আছে আছে। মানে গোটেইখিনি শূন্য। আজি আপোনাৰ যদিও কুলি আহিছে বসন্তৰ হেৰিত, কিন্তু বিহুত ঢোল পেপা বাঢ়িছে, কিন্তু জুবিনদা অবিহনে গোটেইখিনি শূন্য। আইতা, আপোনাৰ সৈতে কথা পাতিম। আপোনাৰ বৰপুত্ৰ লেখীয়া সেই মৰমৰ আলফুলে অসমবাসীয়ে মৰমত ডুবাই ৰখা ব্যক্তিজন নাইকিয়া হৈ গ'ল। ইয়ালৈ আহি কি আপুনি এটা দৃশ্য দেখিছে, কি দেখিছে চব মানুহ? বুজাব নোৱাৰোঁ ইমান দুখ আজি নাই ল'ৰাটো ভাষা নাই ক'বলৈ। হয়তো এই মৰম ভাল পোৱা নহয়নে? বুকুত আমি জানো ইয়াতে আহি আকৌ জুবিনদাক বিচাৰি পাম, সেনেকুৱাই লাগে। তেখেত আমাৰ মাজত নাই, আজি কি ক'বা তুমি? তেওঁৰ গান এটা গুণগুণাই দিলে ভাল হ'ব। মই মায়াবিনী গান। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি ইয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাত নামি অহা ৰ'দৰে নয় মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো।
আশা মোৰ বহুদিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুত জুবিন দাও নাই বহাগ বিহু এতিয়া ক'ব গ'লে ফাংচন চাব যাব মন নাযায় জুবিন দা যিহেতুকে নাই সেইখিনিয়ে আৰু ফাংচনবিলাকত দেখিছোঁ এতিয়া পিছত পৰৱৰ্তী ক'বলৈ মতে আটাইতকৈ ডাঙৰ খবৰ যিকোনো মুহূৰ্তত হ'ব পাৰে গ্ৰেপ্তাৰ কংগ্ৰেছৰ নেতা পৱন খেৰা। পৱন খেৰাৰ গ্ৰেপ্তাৰ হ'লে 10 বছৰলৈকে জেল হ'ব পাৰে। এই মুহূৰ্তে আহি পৰিছে ডাঙৰ খবৰ। চাই থাকক আমাৰ সম্পূৰ্ণ প্ৰতিবেদন। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হৈ যাব কংগ্ৰেছৰ নেতা পৱন খেৰা। পৱন খেৰাৰ গ্ৰেপ্তাৰত নাই কোনো আইন বাধা। 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে কংগ্ৰেছৰ নেতা পৱন খেৰাৰ। যিকোনো মুহূৰ্ততে তদন্তৰ বাবে গ্ৰেপ্তাৰ হ'ব পাৰে কংগ্ৰেছৰ নেতা পৱন খেৰাৰ। যিকোনো ৰাজ্যতে থাকক আৰক্ষী গৈ গ্ৰেপ্তাৰ কৰিব পাৰিব পৱন খেৰাক। বৰ্তমান কোনো ধৰণৰ সুৰক্ষা পৱন খেৰাৰ হাতত নাই। খেৰাৰ আইন প্ৰক্ৰিয়াক লৈ মন্তব্য জ্যেষ্ঠ অধিবক্তা বিনোজ মহাজনৰ। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হৈ যাব পাৰে কংগ্ৰেছৰ নেতা পৱন খেৰাই। Some police would be at liberty to take coercive measure in the interest of investigation. নিশ্চিতভাৱে আজি সুপ্ৰিম কোৰ্টৰ যিটো ৰায়দান অৱশ্যে তাৰ চাৰ্টিফাইড কপি কাৰো হাতত আহি পৰা নাই। চতুৰ্থ স্তম্ভৰ পৰা মই যিখিনি গম পাইছোঁ আপোনালোকৰ পৰাই যে প্ৰধানতঃ মহামান্য সুপ্ৰিম কোৰ্টৰ খণ্ড বিচাৰপীঠে আজিৰ হুকুমটোত যিটো হুকুমত তেলেংগানা উচ্চ ন্যায়ালয়ৰ যি ইণ্টেৰিম এণ্টিচিপেটৰি বেইল আছিলে ইন দ্য ফৰ্ম অফ ট্ৰেনজিট বেইল সেইটো ষ্টে কৰোঁতে সম্ভৱতঃ এই কথাখিনি উল্লেখ কৰিছে যে এইটো দিয়াটো ট্ৰেনজিট বেইল দিয়াটো ইণ্টেৰিম PRS বেইল কিমান সঠিক আছিল বা সঠিক নাছিল প্ৰধানতঃ এইকেইটা কাৰণত যে তাৰে এইকেইটা ধাৰাত এই গোচৰটো ৰুজু হৈছে অসমত পৱন খেৰাৰ বিৰুদ্ধে। এটা এণ্ড অফ ট্ৰায়েল যদি দোষী সাব্যস্ত হয় তাৰে এটা ধাৰাত পৱন খেৰাৰ 10 বছৰৰ কাৰণে দণ্ডৰে দণ্ডিত হ'ব পাৰে। দ্বিতীয় কথা তেখেতে ট্ৰেনজিট বেইল বিচাৰিছিলে এণ্টিচিপেটৰি বেইল বা এণ্টিচিপেটৰি বেইল বিচাৰিলে ট্ৰেনজিট এণ্টিচিপেটৰি বেইল গ্ৰাহ্য কৰিছিলে 7 দিনৰ বাবে তেলেংগানা উচ্চ ন্যায়ালয়ে যে তেখেত হায়দৰাবাদৰ প্ৰেচিডেণ্ট আছিলে। প্ৰধানতঃ তেখেত নহয় তেখেতৰ পৰিবাৰ। কিন্তু আজি যুক্তিতৰ্কৰ সময়ত চলিচিটৰ জেনেৰেল অফ ইণ্ডিয়াই এই কথা স্পষ্ট কৰি দিয়ে আদালতৰ আগত যে যি ডকুমেণ্টেশ্যন আছে আধাৰ কাৰ্ড ইত্যাদি ইত্যাদি বা অন্যান্য তাত লিপিবদ্ধ আকাৰত আছে যে পৱন খেৰাৰ পত্নী দিল্লীৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট। আৰু এটা কথা সুন্দৰভাৱে হুকুমটোত লিপিবদ্ধ আকাৰত দিয়া হৈছে এনেদৰে যদি ভিন্ন প্ৰান্তত পৰা যদি এণ্টিচিপেটৰি বেইল গ্ৰাহ্য কৰাৰ প্ৰচলনটো যদি বন্ধ নহয় তেনেহ'লে ই এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিব। এইটো ফৰাম শ্বপিং বুলিও মহামান্য সুপ্ৰিম কোৰ্টে লিপিবদ্ধ আকাৰত কৈছে। আৰু তাত গৌৰৱ গগৈক অপেন চেলেঞ্জ কৰি দিলে মুখ্যমন্ত্ৰীয়ে। গৌৰৱ গগৈক ৰাজহুৱা প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীয়ে। কাইলৈ 9 বজাত বৰদোৱালৈ আহক। পাকিস্তানৰ সৈতে কোনো লিংক নাই বা কোনো সম্পৰ্ক নাই বুলি গীতা ভাগৱতৰ দৰি শপত খাক। পাকিস্তানৰ কাৰ আতিথ্য লৈছে। ৰাৱালপিণ্ডিলৈ কিয় গৈছিল? 7টা দিন তাত কি কৰিছিল? ময়ো মোৰ পৰিয়ালৰ সম্পত্তি দেখুৱাই শপত খাম। সাহস আছে যদি প্ৰত্যাহ্বান গ্ৰহণ কৰক। যোৱা দুদিন ধৰি কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে বাৰে বাৰে সাংবাদিকসকলক এটা কথা কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাই গীতাত ধৰি শপত খাই ক'ব পাৰিব নেকি যে তেওঁৰ বিদেশত কোনো সম্পত্তি নাই। গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাৰ এই প্ৰত্যাহ্বান স্বীকাৰ কৰিছোঁ। মোৰ ফালৰ পৰা মই আপোনাক প্ৰস্তাৱ দিছোঁ
যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি দুয়োগৰাকী উপস্থিত হ'ব পাৰোঁ। মই ভাগৱত গীতাক ধৰি আৰু ভাগৱতক ধৰি ভাগৱত মূৰত লৈ মই মোৰ শপত বাক্য পাঠ কৰি আৰু লগতে মোৰ যিমান বেংক একাউণ্টছ আছে, আমাৰ পৰিয়ালৰ মোৰ পত্নীৰ, মোৰ ল'ৰা ছোৱালীৰ পাছপৰ্ট আছে, যিমান আছে গোটেইখিনি মই আপোনালোকৰ আগত বা আপোনাৰ আগত দাঙি দিম। মোৰ মাত্ৰ এটাই অনুৰোধ যে একেটা কাম কৰিবলৈ আপুনি প্ৰস্তুত আছেনে? আপোনাৰ পত্নীৰ পাকিস্তানৰ বেংক একাউণ্ট, ইংলেণ্ডৰ প্ৰপাৰ্টি, এই গোটেইবিলাক আপুনিও দেখুৱাব লাগিব নিশ্চিতভাৱে। আৰু ভাগৱত গীতাত ধৰি আপুনিও এবাৰ হ'লেও ক'ব লাগিব যে পাকিস্তানত থকা সময়ছোৱাত আপুনি কাৰ কাৰ আতিথ্য লৈছিলে আৰু আপুনি কি ধৰণে 7টা দিন অতিবাহিত কৰিছে, ৰাৱালপিণ্ডিলৈ আপুনি কিয় গৈছিল। ভাগৱত গীতাত ধৰি শপত খোৱাৰ প্ৰত্যাহ্বান মই দিয়া নাই, এই প্ৰস্তাৱ আপোনাৰ আছিল আৰু আপোনাৰ এই প্ৰস্তাৱ মই স্বীকাৰ কৰিছোঁ। অনুগ্ৰহ কৰি কোনোবা এজন সাংবাদিকক কৈ দিলেই হ'ল যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি দুয়োজন উপস্থিত থাকিম। মই 8:45 বজাত গৈ বটদ্ৰৱা পাই যাম। আৰু যদি আপুনি ভাবে যে নহয় গুৱাহাটীত হ'ব লাগে, বটদ্ৰৱা থানত যাব আপোনাৰ কষ্ট হ'ব, তাৰ কাৰণেও মই প্ৰস্তুত আছোঁ।